নমস্কাৰ, লাইফ ইঞ্চুৰেঞ্চ কৰ্পৰেশ্যনৰ ফালৰ পৰা এটা নতুনকৈ ৰিক্ৰুইটমেণ্ট ৰিলিজ কৰিছে। এই ৰিক্ৰুইটমেণ্টটোত কেনেকৈ আবেদন কৰিব আপোনালোকক সকলোবিলাক জনাই দিম। চ' ভিডিঅ'টো শেষলৈকে চাব। আৰু এতিয়া যদি আমি চাবলৈ যাওঁ তেন্তে লাইফ ইঞ্চুৰেঞ্চ কৰ্পৰেশ্যন যি জীৱন বীমা নিগমৰ আণ্ডাৰত হাউচিং ফাইনেন্স লিমিটেডত নতুনকৈ জুনিয়ৰ এছিষ্টেণ্টৰ কাৰণে ভেকেঞ্চি ৰিলিজ কৰিছে। আৰু এইটোৰ কাৰণে টোটেল 180টা ভেকেঞ্চি আছে, য'ত চেলাৰী প্ৰদান কৰিব 20,000 টকা মাহিলী। ইয়াৰ কাৰণে আপোনালোকে আবেদন কৰিবলৈ হ'লে আপোনাৰ ইণ্ডিয়ান চিটিজেন হ'ব লাগিব। তাৰোপৰি বয়সৰ সীমা মিনিমাম 21 বছৰৰ পৰা আপোনালোকে 30 বছৰলৈকে আবেদন কৰিব পাৰিব। নেক্সট আহিলে এডুকেশ্যন কোৱালিফিকেশ্যন। এডুকেশ্যন কোৱালিফিকেশ্যন আপুনি মিনিমাম স্নাতক অৰ্থাৎ গ্ৰেজুৱেশ্যন হ'ব লাগিব। মিনিমাম 55% মাৰ্কছ পাব লাগিব ফ্ৰম এ ৰেকগনাইজ ইউনিভাৰ্চিটি হ'লে আবেদন কৰিব পাৰিব। আৰু তাৰোপৰি আপোনাৰ কম্পিউটাৰ লিটাৰেচাৰী, আপোনাৰ অপাৰেটিং এণ্ড ৱৰ্কিং নলেজ থাকিব লাগিব। যদি আপোনাৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ আছে তেন্তে আপোনাক প্ৰিফাৰেঞ্চটো বেছিকৈ দিব। এতিয়া আহিলে আবেদন মাচুল। আবেদন মাচুল আপোনালোকে অনলাইন যোগেদি আবেদন কৰিব লাগিব, য'ত 800+ GST থাকিব। এতিয়া যদি চাওঁ তেন্তে ইয়াৰ কাৰণে কেনেকৈ আবেদন কৰিব সেইটো চাবলৈ হ'লে আপোনালোকে যি ডেছক্ৰিপশ্যনত এটা লিংক দি দিম, নতুবা আপুনি LICHFL পৰ্টেলত গ'লেও আপোনালোকে আবেদন কৰিব পাৰিব। তাত গৈ আপোনালোকে আপোনাৰ অনলাইন এপ্লিকেশ্যনত ক্লিক কৰি আপোনাৰ পাৰ্চনেল এণ্ড এডুকেশ্যন ডিটেইলছ হওক, পাছপৰ্ট চাইজ ফটোগ্ৰাফ সকলোবিলাক আপোনালোকে ফিল কৰি আবেদন কৰিব পাৰিব। ইয়াৰ কাৰণে অনলাইন আবেদন প্ৰক্ৰিয়া ইতিমধ্যে 16 এপ্ৰিলৰ পৰা ষ্টাৰ্ট হৈছে আৰু আবেদনৰ অন্তিম তাৰিখটো হৈছে আপোনাৰ 30 এপ্ৰিল। তাৰ ভিতৰত আপোনালোকে অতি সোনকালে যিমান পাৰে আবেদন কৰি লওক। ইয়াৰ কাৰণে আপোনালোকে অনলাইন আবেদনৰ যিটো লিংক হয় তাত ক্লিক কৰিব। তাত ক্লিক কৰা মাত্ৰক আপোনালোকে IBPSৰ অফিচিয়েল পৰ্টেলটোলৈ যাব পাৰিব। আৰু ইয়াত গ'লে আপোনালোকে দেখা পাব কেনেকৈ আবেদন কৰে। আৰু ইয়াত তললৈ যেতিয়া আহিব আপুনি ক্লিক ফৰ নিউ ৰেজিষ্ট্ৰেশ্যন আছে। নিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰা মাত্ৰক আপোনালোকৰ আগত এইকেইটা ষ্টেপ ওলাই আহিব। বেছিক ইনফৰমেশ্যন, ফটো ডিটেইলছ, প্ৰিভিউ, আপলোড, পে'মেণ্ট সকলোবিলাক আছে। তাত গৈ আপোনালোকে আবেদন কৰিব পাৰিব। চ' ইমানেই আছিলে। ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।